সকলোকে মৰম আৰু সম্ভাষণ জনাই আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মই আজি এযোৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ। কিয় পিন্ধিছোঁ আপোনালোকে লাহে লাহে চাই থাকক, সকলোখিনি বুজি পাব। আৰু লগতে আজি মোৰ উপজা দিন, সেয়েহে যিসকলে উপজা দিনৰ ফেচবুকতেই হওক বা আপোনাৰ হোৱাটছআপতেই হওক মোক শুভেচ্ছা দিছে, তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আজি মোৰ উপজা দিন বুলি মই বিশেষ একো কৰা নাই, কিন্তু মোৰ বিশেষ মানুহ কিছুমান আছে, সদায় দিনে ৰাতিয়ে মোৰ লগত থাকে। তেওঁলোকৰ লগত অকণমান কিবা এটা পালন কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আজি নিজেই মাংস দোকানলৈ আহিছোঁ, কাৰণ মোৰ কেইবাজনো কৰ্মচাৰী আছে, তথাপিতো মই নিজেই আহিছোঁ। আজি মই কিয় নিজেই বজাৰ কৰিছোঁ সেইখিনি কথা আপোনালোকৰ আগত কৈ আছোঁ। আজি কেইজনমান বিশেষ মানুহক বিশেষকৈ এসাঁজ খুৱাম। কোননো বিশেষ আপোনালোকে ভিডিঅ'টো চাই থাকক, সকলোখিনি বুজি পাব। ইতিমধ্যে মাংস কাটি হৈ গ'ল। আজি ভিডিঅ'টো অকণমান বেলেগ টাইপৰ হ'ব, আপোনালোকে চাই থাকক। এইফালে মন কৰকচোন, এইজন ভাতৰ কাৰিকৰ বেছি দিন হোৱা নাই অহা, এখনি ফুলাম গামোচা দিছোঁ। আনফালে এইজন হৈছে মিঠাই কাৰিকৰ, এওঁকো এখনি ফুলাম গামোচা দিছোঁ। এইফালে এওঁ হৈছে পৰঠা চাহ বনায়, তেওঁকো এখন ফুলাম গামোচা দিছোঁ। লগতে এই মানুহগৰাকী চাওক, এওঁ আমাৰ ওচৰে হয়, মোৰ দোকানতে থাকে, বহুত বছৰে হ'ল। এখনি ফুলাম গামোচা আৰু অযুত সন্মান আৰু মৰম, এনেধৰণেই এই 7জনক লৈ আমাৰ দোকানখন চলি আছে। গোটেই 7জনকে আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ। তহঁতি এইবিলাক কৰি আছোঁ বুলি গমেই নাপাওঁ মই। আৰু কোন আছে কাৰিকৰ দা? হেল্ল' গাইজ, আজি আমাৰ মাৰ জন্মদিন, তাকে মই অলপ সৰুকৈ কিবা এটা ৰেডি কৰিছোঁ, আপোনালোকে চাওক। এয়া বায়ে গোটেইখিনি ৰেডি কৰিছে, আপোনালোকক মই দেখুৱাই আছোঁ। ভিতৰলৈ ব'লা। মই গম নোপোৱাকৈ। বন্ধু বান্ধৱীসকল, জীৱনত মই প্ৰথমবাৰ কেক কাটিছোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, সদায় যাতে কুশলে থাকোঁ। সঁচাকৈ মই আজি আচৰিত, মোৰ ছোৱালীজনীৰ লগতে কৰ্মচাৰীয়ে মিলি এনেধৰণে যে মোক উপহাৰ দিব মই ভবাই নাছিলোঁ। তেওঁলোকেও মোৰ কাৰণে যোগাৰ কৰিছে, সঁচাকৈ কৈছোঁ বৰ আচৰিত। আৰু লগতে মোৰ ছোৱালীজনী আৰু কৰ্মচাৰীসকল মিলি এনেধৰণে কেক যোগাৰ কৰা, কিবা কৰা, এইবিলাক মই একেবাৰে গম নাপাওঁ। চবকে অকণমান খুৱাই দিওঁ পাই। আজি প্ৰথম কাটিছোঁ আকৌ মই। অকণমান দিওঁ তো সুখে দুখে লাগি থাক ন। ল তোৰ অকণমান খাই দে। বাবু তই অকণমান খাই দে। তহঁতি এইবিলাক কৰি আছ বুলি গমেই নাপাওঁ মই। পইচা ক'ত পালি অ তহঁতি? আৰু কোন আছে কাৰিকৰ দা? হেৰি চবকে দি দিওঁ অকণ অকণ ন। যদি পইচা ক'ত পালিব তাকে ভাবিছোঁ। চাওঁতে 39 বছৰত ভৰি দিলোঁ, কেতিয়াও মই কেক কাটি পোৱা নাই। আজি মোৰ দোকানত থকা মানুহসকল আৰু লগতে মোৰ ছোৱালীজনীয়ে মিলি মোৰ উপজা দিনটো যে পালন কৰিব মই ভবাই নাছিলোঁ। সঁচাকৈয়ে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। তেওঁলোকে যাতে সদায় কুশলে থাকে তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো ইমানতে শেষ হোৱা নাই, আপোনালোকে চাই থাকক, সকলোখিনি গম পাব। আৰু সকলোকে মোৰ তৰফৰ পৰা এখন ফুলাম গামোচা দিছোঁ, লগতে সুন্দৰকৈ এসাঁজ খুৱাব বিচাৰিছোঁ। আৰু সেয়েহে মই এনেধৰণে লাই আৰু গাহৰি নিজেই বজাৰ কৰি আনিলোগৈ। কেনেকৈ বনাইছোঁ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইতিমধ্যে সৰিয়হৰ তেল গৰম হৈ গ'ল। মাংসখিনি আগতীয়াকৈ গৰম পানী নিমখ দি সুন্দৰকৈ ধুই লোৱা হ'ল। সেয়া অৱশ্যে কেমেৰাত বন্দী কৰা নহ'ল, আৰু ভিডিঅ'টো যিমান হওক দীঘল হৈ যাব। আজি বিশেষ দিনটো মই মোৰ বিশেষ মানুহসকলৰ লগত কেনেধৰণে পালন কৰিলোঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। হঠাতে এটি উন্মাদনা মোৰ হীৰাতে এটি সম্ভাৱনা কথাতে কলত মাগৰা ওলাহত মই আপোন পাহৰা
বন্ধু বান্ধৱীসকল, আমাৰ হোটেল ব্যৱসায় কৰা 18 বছৰ হ'ল। মই কেতিয়াবা কাৰিকৰ কৰোঁ, কেতিয়াবা কেছ কাউণ্টাৰত বহি থাকোঁ, কেতিয়াবা চেলমেনো কৰোঁ। কাম কৰা মানুহ নথকা নহয়, দেখিলেই আপোনালোকে আছেই, কিন্তু মাজে সময়ে সলনি হৈ থাকে বাৰু। যি কি নহওক, মানে মই আজি মোৰ বিশেষ দিনটো তেওঁলোকক সুন্দৰকৈ এসাঁজ খুওৱা, লগতে মানে এটা ৰেচিপিও শ্বেয়াৰ কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু এটা ৰেচিপি আছে, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেয়েহে আপোনালোকক গোটেইখিনি চাগে আজি দেখুৱাব নোৱাৰিম। কিছুমান কথা নকওঁ বুলিলেও মুখৰ পৰা ওলাই যায়। আপোনালোকেও লক্ষ্য কৰিবচোন, হোটেলত কাম কৰা মানুহ বুলিলে বহুতে সন্মানৰ চকুৰে নাচায়। অৱশ্যে সেইটো হ'ব নালাগে। কামৰ কোনো সৰু বৰ নাই, সকলোকে সমান চকুৰে চাব লাগে। মোৰ কাৰণে সকলো সমান, কাৰণ মই নিজেও সাধাৰণ মানুহ, সেয়েহে সাধাৰণভাৱে সকলোখিনি কৰি যাওঁ। আজি বিশেষ দিনটোতে এটা ৰেচিপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু দুটামান ৰেচিপি আছে, আজি মই শ্বেয়াৰ কৰিব নোৱাৰিম, কাৰণ বহুত দীঘলীয়া হৈ যাব। আপোনালোকে ভিডিঅ'বিলাক যদি চাই ভাল পাইছে, প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ অহাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশাৰে বাট চাই ৰৈছোঁ। আৰু ইতিমধ্যে এয়া চাওক, লাই শাক আৰু গাহৰি মাংসৰ ৰেচিপিটো হৈ গ'ল। কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব। সকলোকে সুন্দৰকৈ খুৱাই লওঁ। আজিলৈ আহিছোঁ, সকলোকে বাই বাই জনালোঁ।